ঘৰটো এতিয়া ওখ কৰিব বিচাৰে যদি এয়া আপোনালোকে হাউচ লিফটিং কৰিব পাৰিব, যিটো এতিয়া প্ৰক্ৰিয়া বৰ্তমান সময়ত নাজিৰাত চলি আছে। শিৱসাগৰ জিলাৰ নাজিৰাত এই পদ্ধতি বৰ্তমান সময়ত এই পদ্ধতিৰ জৰিয়তে ঘৰ ওপৰত মানে ওখ কৰা হৈছে। আৰু ঘৰটো যিহেতু আপোনাৰ যদি সপোনৰ ঘৰখন বহু কষ্টৰে বনাইছিলে, যদি আপোনাৰ ভাঙিব মন নাই কিন্তু ঘৰটো ওখ কৰিব লাগে, তেনেহ'লে আপোনালোকে এই পদ্ধতিৰে ওখ কৰিব পাৰিব। চাওক কিমান নতুন নতুন টেকন'লজি আহি গ'ল, যাৰ জৰিয়তে আপুনি আপোনাৰ হেঁপাহৰ যিখন ঘৰ নিৰ্মাণ কৰিছিলে সেই ঘৰখন আপুনি আশা কৰাৰ দৰে ওখ কৰি দিব পাৰিব। আৰু এয়া নাজিৰাত বৰ্তমান সময়ত এইদৰেই কাম চলি আছে। আৰু এয়া ক'ৰ পৰা আহিছে বুলি ক'লে? ক'ৰ পৰা আহিছে বুলি ক'লে এই পাৰ্টিটো? হাৰিয়ানাৰ পৰা আহিছে। কিন্তু হাৰিয়ানাৰ পৰা আহিছে যদিও নাজিৰাৰ বিশেষ কেইজনমান ব্যক্তিৰ উদ্যোগত এই কাম চলি আছে। আৰু আপোনালোকে যদি আপোনালোকৰ ঘৰখনো এইদৰে শ্বিফটিং কৰিব বিচাৰে, লিফটিং কৰিব বিচাৰে, ওখ কৰিব বিচাৰে, আৰু যদি অলপ শক্তিশালী কৰিব বিচাৰে, তেনেহ'লে এওঁলোকৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। কিন্তু এই প্ৰচেছটো যিটো এটা ইউনিক প্ৰচেছ তেওঁলোকে ব্যৱহাৰ কৰিছে, যিটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে এটা নিৰ্দিষ্ট জোখত, এইটো হয়তো 4 ফুট ওখ হ'ব এই ঘৰটো, আৰু সেইকাৰণে এই গ্ৰাউণ্ডৰ পৰা 4 ফুট ওখ হ'ব, আৰু এইটো কাৰণে তেওঁলোকে এইদৰে ওখ কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু কিমান দিনৰ ভিতৰত সম্পূৰ্ণ কৰিম কৈছে? 45 ডেইজৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ কৰি দিব। আৰু এতিয়া ইয়াৰ গৃহস্থসকল বৰ্তমান তেওঁলোক ক'ত আছে? এতিয়া বেলেগ জেগাত, বেলেগ জেগাত এতিয়া শ্বিফ্ট হৈ আছে। আৰু 45 ডেইজৰ পিছত পুনৰ তেওঁলোকৰ ঘৰটো ওখ হৈ যাব, আগতকৈ বহু বেছি মজবুত হৈ যাব, আন্তঃগাঁথনি শক্তিশালী হ'ব, আৰু তাৰপাছত তেওঁলোক ইয়ালৈ আহিব পাৰিব। সেয়ে আপোনালোকে যদি বিচাৰে, এনেধৰণৰ কৰিব বিচাৰে, যদি আপোনাৰ ঘৰখন যদি নভঙাকৈ পুনৰ আগৰ দৰে ৰাখি যদি ওখ আৰু শক্তিশালী কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব। মই ইয়াত তেওঁলোকৰ বেনাৰখন ইয়াত দিম, আৰু এগ্ৰিমেণ্ট কৰিলেও পাৰিব। আৰু কেনেকৈ এগ্ৰিমেণ্টটো কেনেকৈ হয়, কি কৰে? তেওঁলোকে নিজে কৰে। হয়, ক'ৰ্ট এগ্ৰিমেণ্ট কৰে। এই কেনেকৈ পইচাটো কেনেকৈ লয়? তেওঁলোকে নিজে হেৰি কৰি দিব। পইচাটো কেনেকৈ লয় এইবোৰত? চব বৰ্তমানলৈকে 300 স্কোৱাৰ ফিট। সেনেকৈ লয় ন, স্কোৱাৰ ফিটৰ হিচাপত লয়। ঠিক আছে। আৰু এতিয়া নাজিৰাত যদি কিবা কৰিব বিচাৰে আপোনালোকৰ লগত যোগাযোগ কৰিব? হয়, আমাৰ লগত যোগাযোগ কৰিলে হৈ গ'ল। হয়, কণ্টেক্ট নম্বৰ দিয়া আছে তলত, আমি বেনাৰখন দি দিম, আৰু আপোনালোকৰ লগত যোগাযোগ কৰিলে পাৰিব। কিন্তু যিটো এটা ব্যতিক্ৰমী পদ্ধতি আহিছে, এইটো প্ৰথমবাৰৰ বাবে নাজিৰাত হৈছে, সেয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদিহে আপোনালোকৰ প্ৰয়োজন হয়, আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ইতিমধ্যে এইটো আৰম্ভ হৈছে, এই পদ্ধতিৰে ঘৰবোৰ শ্বিফটিং কৰিছে, লিফটিং কৰিছে। আৰু যদিহে আপোনালোকে আমাৰ নাজিৰা শিৱসাগৰৰ কোনো অঞ্চলত যদি কৰিব বিচাৰে, বা অসমৰ যিকোনো প্ৰান্ততে যদি কৰিব বিচাৰে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। এই ব্যতিক্ৰমী পদ্ধতিৰে আপোনাৰ সপোনৰ ঘৰখন নভঙাকৈ আৰু অধিক শক্তিশালী মজবুত কৰিব পাৰিব। এয়া চাওক, ভিতৰত ইতিমধ্যে তেওঁলোকে এইখিনি ফিলিং কৰিব লাগিব। পাছত ওখ কৰাৰ পাছত ইয়াত তেওঁলোকে ফিলিং কৰিব। এতিয়া কি ভৰাই তেওঁলোকে মাটি থয়নে নে কি পেলাই, সেইটো গৃহস্থৰ কথা, কিন্তু তেওঁলোকে অতি সুন্দৰকৈ আৰু অধিক মজবুতকৈ এইটো তেওঁলোকে বনাব পাৰিব, বা বনাই আছে ইতিমধ্যে। আৰু তেওঁলোক বাহিৰৰ পৰা আহিছে যদিও আমাৰ অসমৰ যিসকল দাদাহঁত আছে, তেওঁলোকে যোগাযোগ কৰি দিব, আৰু তেওঁলোকৰ মতে আপোনালোকে তেওঁলোকক যোগাযোগ কৰি নিজৰ ঘৰখন আপোনালোকে নিৰ্মাণ কৰিব পাৰিব। ধন্যবাদ।